অল্প আৰ্জন বিস্তৰ ভোজন, অল্প আৰ্জন বিস্তৰ ভোজন জানিবা তাৰ দৰিদ্ৰ লক্ষণ। ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম, মোৰ বয়স যেতিয়া হ'ব মই ঈশ্বৰক আৰাধনা কৰিম। এতিয়া মা তুমিয়ে যোৱাচোন, বোলে দেউতা তুমিয়ে যোৱাচোন, মই ঈশ্বৰক যেতিয়া বয়স হ'ব তেতিয়া আৰাধনা কৰিম। এই কথাষাৰ ধৰ্মশাস্ত্ৰত নেখাতে। কাৰণ হাতে বাটে কৈতে মিলে বা মৰণ, ক্ষেনেকো নেৰিবা হৰিৰ চৰণ। আমি সংসাৰলৈ অহা জীৱবিলাকে আমি যে শতবৰ্ষ জীয়াই থাকিম তাৰ কোনো লিখিত তথ্য নাই। মানুহৰ আয়ুস ৰেখা কৰ্ম অনুপাতে হয়, ভাৱনা অনুপাতে হয়। মানুহে মানুহৰ আয়ুস নিজে বঢ়াবও পাৰে, মানুহে মানুহৰ আয়ুস নিজে কমাবও পাৰে। বৰ ডাঙৰ কথা ক'লে বুলি আপুনি ভাবিছে নহয়নে? কেনেকে? ভাৱনাৰ দ্বাৰাই, কৰ্মৰ দ্বাৰাই। যৌৱনাৱস্থাত এজন সফল গাভৰুৱে হওক বা ডেকাই হওক, নিজক সুন্দৰ সুস্থ সবল কৰি ৰাখিবলৈ হ'লে কেনেকুৱা পৰিৱেশত নিজক থাকিব লাগিব তাক দোহাই কোৱাৰ কোনো প্ৰয়োজন নাই। নিজেই পৰিৱেশৰ লগত আপুনি জ্ঞান হৈ যায়। মানুহ পৰিস্থিতিৰ দাস, পৰিস্থিতিয়ে আপোনাক শিকাব। বৰ ঠাণ্ডা লাগিছে, সন্মুখতে কাপোৰ এখন আছে, কোনেও ক'বলৈ নাহে যে কাপোৰখন তুমি গাত মেৰিয়াই লোৱা। আপুনি স্বতঃস্ফূৰ্তভাৱে আপোনাৰ হাতখন যাব, কাপোৰখন আপুনি গাত মেৰিয়াই ল'ব। এইটো কোনো শিকাব নালাগে। গতিকে পৰিৱেশৰ লগত আপুনি মই কেনেকে খাপ কৰিব লাগে সেই কথাটো আমাক কিন্তু আনে শিকাব লগা হৈছে। কিয় হৈছে? আমি নিজক ব্যৱহাৰ কৰা নাই, নিজক আমি এলাহত থৈ দিছোঁ, মায়াৰ বশৱৰ্তী হৈ পেলাই আমি আঁতৰি আছোঁ। গতিকে ঈশ্বৰক জীৱই প্ৰাৰ্থনা কৰিছে যে প্ৰভু মহাবলৱন্ত দুৰ্বাসনাসুৰ হৰিয়ে আমাৰ মনক তেজিয়া দূৰ নযায়। তুমি যদি প্ৰভু মোৰ মনৰ পৰা আঁতৰি দূৰত থাকা তেতিয়াহ'লে মোৰ মনৰ ভাৱনাবিলাক দিশহাৰা হ'ব, মোৰ মনৰ ভাৱনাবিলাক ছুটি হ'ব, মোৰ মনৰ ভাৱনাবিলাক ক্ষণস্থায়ী হ'ব। গতিকে ঈশ্বৰ যিদিনাখনলৈকে আমাৰ হৃদয়ত থাকিব, মনৰ ভাৱনাত ঈশ্বৰ যিদিনাখনে স্থিতাপি লৈ থাকিব, সেইদিনাখনলৈকে আমাৰ কৰ্ম ভাৱনা সদায় ঊৰ্ধ্বগামী হ'ব। গতিকে প্ৰত্যেকটো জীৱই আমি যিকোনো কৰ্মৰ আগমুহূৰ্তত, সি খাওঁতেই হওক, ফুৰিবলৈ যাওঁতেই হওক, কৰ্ম কৰোঁতেই হওক, কাপোৰ পিন্ধোতেই হওক, কিতাপ পঢ়োঁতেই হওক, আমি যে ঈশ্বৰক উপাসনা কৰি কাম কৰিব লাগে সেইটোৱে আচলতে ফৰ্মুলা। আলহী এজন আহিছে, চাহ অকণমান দিছে, অৰ্পণ কৰি দিয়ক, সেৱাভাগ কৰক। সি লাগিলে ল'ৰাই হওক, ছোৱালীয়ে হওক, বৃদ্ধই হওক, কোনো কথা নাই। আপুনি দিছে, আপুনি ভক্তিৰে তেওঁক অৰ্পণ কৰি দিয়ক। কাৰ ওচৰত অৰ্পণ কৰক? ঈশ্বৰৰ ওচৰত। ঈশ্বৰৰ ওচৰত অৰ্পণ কৰা বস্তু হৈ পৰে প্ৰসাদ, আৰু সেই প্ৰসাদে মানুহৰ মন মগজ ভাৱনাক উজ্জীৱিত কৰে। গতিকে হে মনুষ্যগণ, তুমি যদি এই মায়াৰ পৰা হাত সাৰিম বুলি নিজক ভাবিছা তেতিয়াহ'লে তুমি ঈশ্বৰৰ ওচৰত মন মজোৱা। কৃষ্ণৰেহে পাদ পদ্ম স্পৰিবে মনত, দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত। গতিকে চিত্তটো কৃষ্ণক কেনেকৈ দিব লাগে, মন কেনেকৈ দিব লাগে, এইখিনি অকণমান ভিতৰ চোৱাৰ বস্তু। আমি এই তত্ত্বগধুৰ কথাখিনি ৰাতিলৈ আলোচনা কৰিম। গতিকে সেই সজ্জনসকল, ঈশ্বৰৰ বাদে, ভগৱন্তৰ বাদে আমাৰ জীৱন সুন্দৰ কৰিব পৰা ক্ষমতা আমাক কোনেও দিব নোৱাৰে, কোনেও দিব নোৱাৰে, কোনেও দিব নোৱাৰে। কৃষ্ণ প্ৰভু পুনৰ পাঠ কৰিবলৈ সেৱা জনাইছোঁ। ইমান সুন্দৰকৈ আমাক যে গুৰুজনাই বুজাইছে, আমি যদি নুবুজো, নহয়নে বাৰু? আমি যদি নুবুজো, আমাতকৈ কিন্তু অজ্ঞানী কোনো নাই দেই। গুৰুজনাই সমগ্ৰ মানৱ জাতিক একতাৰ দোলেৰে বান্ধি জাত পাত ভাষা ভাষী উচ্চ নিচ সকলো একাকাৰ কৰি আমি যে সংসাৰলৈ যিবোৰ শ্ৰেষ্ঠ মানুহ হিচাপে আহিছোঁ
আমাৰ প্ৰকৃত মনুষ্য কৰ্ম কি, মানৱীয়তা গুণ কোনবিলাক, কেনেকৈ বিশ্ব ব্ৰহ্মাণ্ডত শান্তি প্ৰতিষ্ঠা কৰিব পাৰি, এই বাৰ্তা দিবলৈকে গুৰুজনাই এক শৰণ হৰি নাম ধৰ্ম প্ৰচাৰ কৰিছে। আমি কিন্তু বুজি পোৱাৰ অভাৱত আমি গুৰুজনাক ধৰ্মত আওজনি লৈ আমি ভাগ ভাগ হৈছোঁ। সেইটো কিন্তু আমাৰ অজ্ঞতা। আমি বুজি নোপোৱাৰ কাৰণেহে, আমাৰ ভাৱনাবোৰ ছুটি হোৱাৰ কাৰণেহে আমি কিন্তু আজি গোট গোট মাৰি জীৱন নিৰ্বাহ কৰিছোঁ। গুৰুজনাই কিন্তু সমগ্ৰ মানৱ জাতিকেই একতাৰ তোলেৰে বৈকুণ্ঠলৈ যাব পৰা, অৰ্থাৎ জীৱৰ সদ্গতি লভিব পৰা যিটো বিধান, সেই বিধানটো আমাক দি গৈছে। গতিকে আমি সদা সৰ্বদা গুৰুজনাৰ এই বাক্যক সাৰোগত কৰিবলৈ হ'লে আমি গুৰুজনাক শ্ৰদ্ধা ভক্তি যদি সঁচাকৈ কৰিবলৈ ভাবোঁ, তেতিয়াহ'লে গুৰুজনাৰ লেখনিসমূহ আমি কিন্তু মূল্যাংকন কৰিব লাগিব। আমি নামঘোষাৰ এটি অমৃত তত্ত্ব সকলোৱে উচ্চাৰণ কৰোঁ, দিয়ক সকলোৱে গাব দেই। পিউ 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 অমিয়া মাধুৰী হৰি ৰাম ৰাম ৰাম। এবাৰ গাই দিয়কচোন। হে ৰামে পিও 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 অমিয়া মাধুৰী হৰি ৰাম ৰাম ৰাম। কেনেকে পিবা হে মনুষ্য? দূৰতে জীয়া থৈ আনজত মনস্কাম ৰাম ৰাম। পিও 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 অমিয়া মাধুৰী হৰি ৰাম ৰাম ৰাম। এই যে সংসাৰৰ মায়াৰ যিবিলাক ঢৌ, এই মায়াৰ ঢৌবিলাকে তোমাক আমনি কৰিবই। তুমি এইবিলাকক দূৰত আঁতৰাই থোৱা, মানে দূৰতে তেজীয়া থৈও আনজত মনস্কাম ৰাম ৰাম। দূৰত সেইবিলাকক থৈ পেলাই ওচৰত কাক ল'বলৈ কৈছে? ঈশ্বৰক। কেনেকে ল'বলৈ কৈছে? এ ৰাম নামে সাধে যাৰ যেন মতয় অভিলাষ অজীৱা মুখ্য চাহে বৈকুণ্ঠ তদে তবাস। তাৰমানে যি মানুহে যি বাঞ্ছা কৰে সেইটোকে দিয়া দায়িত্বটো ভগৱন্তৰ। হে সজ্জনসকল, হে মনুষ্যগণ, তুমি এই ধৰাধামতেই বৈকুণ্ঠ সুখ লাভ কৰিব পাৰিবা। আমি সংসাৰৰ পৰা গুচি যোৱাৰ পিছত আমি বৈকুণ্ঠ সুখ পায়ো লাভ নাই, স্বৰ্গ সুখ পায়ো লাভ নাই, আছে জানো? নেদেখাটোতো কোনো মূল্য নাই। গতিকে দেখাটো মূল্য থাকিব লাগিব। যদি আপুনি মই এই জীয়াই থকা অৱস্থাতেই বৈকুণ্ঠ সুখ আৰু স্বৰ্গীয় অনুভূতি লাভ কৰা নাই, তেতিয়া আমি গম পাম যে আমি নৰক যাতনাত আবদ্ধ হৈ আছো। আৰু এই নৰক যাতনাৰ পৰা ঊৰ্ধ্বগামী হৈ বৈকুণ্ঠ
বা স্বৰ্গ সুখৰ গৰাকী হ'বলৈ হ'লে আমি ভকতৰ হং ঈশ্বৰ সাধনা একান্তই ল'ব লাগিব আৰু যদি ইয়াকে কৰা নাযায় তেতিয়াহ'লে আমি জীৱন কিন্তু অধোগামী নিয়াব লাগিব আৰু এই সংসাৰখনত মানুহে জীৱনৰ সফলতাৰ শিখৰত উপনীত হ'ম বুলি সকলোৱে ভাবে কিন্তু মায়াৰ যিডাল শকত কটকটীয়া এনাৰ্জৰী এই মায়াৰ এনাৰ্জৰীৰ পৰা আপুনি মই নিজক বচাই ৰাখিব নোৱাৰাৰ কাৰণে আমাক মায়াই শাকনৈয়াই টানি লৈ গৈছে চাউটকে আপুনি মন কৰিব সন্মুখত দেখা যিবিলাক বস্তু অপ্ৰয়োজন সেই বস্তুবিলাকে আপোনাক মোক বেছি আকৰ্ষণ কৰে আনে কিবা এটা ভাল দেখিছে সেইটো তেওঁৰ যোগ্য মই মোক বুজাব নোৱাৰো যে মোকো সেইটোৱে লাগে নহয়নে আনে 10,000 টকীয়া মোবাইল এটা লৈছে মোৰ সামৰ্থ্য আছে মই লোৱাত আপত্তি নাই কিন্তু ডাঙৰ কথা হ'ল এইটোৱে যে আজি ঘৰখনত 5 জন যদি সদস্য আছে 5 জনকে এনেকুৱা ডাঙৰ মোবাইল প্ৰয়োজন হলো কাৰোবাৰ যদি অকণমানি মোবাইল এটা আছে সি আজি অনাদৰ পালে আৰু ডাঙৰ মোবাইলৰ দাম 10,000 টকাৰ পৰা কমত আপুনি নেপায় ঘৰখন চলিবলৈকে দিগদাৰ অথচ 5 জন সদস্যক 5টা মোবাইল লাগে 5 দুগুণ 50,000 টকা প্ৰত্যেক মাহে তাত ৰিচাৰ্জ কৰিব লাগিব হোৱাটো নোহোৱাটো আমি কথা পাতি ব্যস্ত থাকিব লাগিব ঘৰখনত কিমান খৰচ আছে মন কৰকচোন গেছৰ খৰচ কাৰেণ্টৰ বিল টিভি ৰিচাৰ্জ মোবাইল ৰিচাৰ্জ ল'ৰা ছোৱালীক পঢ়া শুনা অতিথি হোৱা কাপোৰ কানি পিন্ধা আচবাব পত্ৰ কিনা ফুৰিবলৈ যোৱা ইত্যাদি অকল খৰচ চাৰিওফালে খৰচ আমি যদি মিতব্যয়তা নহওঁ আমি যদি নিজক সুন্দৰকৈ নিয়ন্ত্ৰণ নকৰোঁ তেতিয়াহ'লে আমি সফলতাৰ শিখৰলৈ যাম নে দৰিদ্ৰতাৰ ঘৰলৈ যাম কওকচোন অল্প আৰ্জন বিস্তৰ ভোজন জানিবা তাৰ দৰিদ্ৰ লক্ষণ আমি দৰিদ্ৰ লক্ষণবিলাক ইয়াতে ফুটি উঠিছে ভকতৰ সংগলৈ যাব লাগে আমি ভকতৰ সংগৰ পৰা পিছুৱাই আহিছো মায়াৰ বশৱৰ্তীত কমকে আশ্ৰয় ল'ব লাগে আমি মায়াৰ বশৱৰ্তীত বেছিকে সময় দিছো আমি উত্তৰণ ঘটাব পাৰিম কেতিয়াও নোৱাৰো এই কথাষাৰ কোনে দৃষ্টি নিক্ষেপ কৰিছিল আমাৰ গুৰুজনাই আমাৰ ও কৃষ্ণ আমাৰ ইষ্ট দেৱ শংকৰ আমাৰ গুৰু ৰাম নামৰ নৌকাখনি ভকত